নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান নতুন সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰিব। আজি প্ৰথমটো সাঁথৰ। পানীৰ জন্তু নহয়, পানীত বাস কৰে যি, হাত ভৰি নাই যাৰ, সাঁতোৰ মাৰে সি। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? পানীৰ জন্তু নহয়, পানীত বাস কৰে যি, হাত ভৰি নাই যাৰ, সাঁতোৰ মাৰে সি। আপোনালোকে ভাবিব পাৰিছেনে? যদি পাৰিছে কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে নাওখন। আজি দ্বিতীয়টো সাঁথৰ। ডিঙি আছে মূৰ নাই, কোৱাচোন উত্তৰটো ভাবি চাই। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? ডিঙি আছে মূৰ নাই, কোৱাচোন উত্তৰটো ভাবি চাই। আপোনালোকে যদি উত্তৰটো ভাবিব পাৰিছে কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে বটল। কাৰণ বটলৰ ডিঙি থাকে, মূৰ নাথাকে। অলনিৰ কুকুৰা দলনিত চৰে, চুই দিলে সি জাপ খাই পৰে। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? অলনিৰ কুকুৰা দলনিত চৰে, চুই দিলে সি জাপ খাই পৰে। যদি উত্তৰটো আপুনি ভাবিব পাৰিছে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিছেনে? হয়, উত্তৰটো হৈছে নীলা জীৱন। কাৰণ নীলা জীৱন চুই দিলে জাপ খাই পৰে। কি ধানৰ খেতি কৰিলে গুটি নহয়? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এনেকুৱা কি ধান আছে যিটো ধানৰ আপুনি খেতি কৰিলে তাৰ গুটি পোৱা নাযায়? যদি আপোনালোকে উত্তৰটো ভাবিব পাৰিছে কমেণ্ট কৰক। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। হয়, উত্তৰটো হৈছে সমাধান। এখন বিলত বহু বস্তু চৰে, টুলুঙা নাওখনি ঘনাই বুৰ মাৰে। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? এখন বিলত বহু বস্তু চৰে, টুলুঙা নাওখনি ঘনাই বুৰ মাৰে। যদি আপোনালোকে উত্তৰটো কি জানে কওকচোন। হয়, উত্তৰটো ঠিকেই ভাবিছে। উত্তৰটো হৈছে হেতা। মাকে বৰশী বায়, পুতেকে সৰগলৈ চায়। বন্ধু বান্ধৱীসকল কওকচোন। হয়, উত্তৰটো হৈছে বাঁহগছ আৰু বাঁহগাজ। মাক বাঁহগছ আৰু পুতেক বাঁহগাজ। আজি একেবাৰে শেষৰটো সাঁথৰ। কি আমি নোখোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ, কিন্তু খাবও নোৱাৰোঁ? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এনেকুৱা কি বস্তু আছে? ভাবিব পাৰিছেনে? কি আমি নোখোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ আৰু কিন্তু খাবও নোৱাৰোঁ? যদি আপোনালোকে ভাবিব পাৰিছে কমেণ্ট কৰক। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে অক্সিজেন। কাৰণ অক্সিজেন নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, কিন্তু তাক আমি খাবও নোৱাৰোঁ। ধন্যবাদ।